4 5 গুণ 20 26 হ'ল 7 থকা 1 27 27 7 বহিলে 2 হাতে থাকিলে 4 3 গুণ 12 12 হাতে থকা 2 14 1470 এইটো হ'ল প্ৰদত্ত পূৰণ। নমস্কাৰ, সম্ভেদ চেনেলৰ অংক যাদু শিতানলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই শ্ৰী তীখেশ্বৰ চেতিয়া। ইতিমধ্যে সম্ভেদত অংক যাদু এটা খণ্ড প্ৰকাশ পাই গৈছে। সেই খণ্ডটোত আমি বিয়োগৰ বিভিন্ন ধৰণৰ অংক কৰিছিলোঁ। আপোনালোকে নিশ্চয় চাইছে আৰু নিশ্চয় বুজি পাইছে। যদি বুজি পোৱা নাই পুনৰ সেই আগৰ খণ্ডটো চাব। আজি আমি এই সম্ভেদতেই অংক যাদু দ্বিতীয় খণ্ডটো আমি আৰম্ভ কৰিব লৈছোঁ। এই দ্বিতীয় খণ্ডত আমি দুটা অংকৰে লিখিব পৰা সংখ্যাৰ পূৰণফল আমি নিৰ্ণয় কৰিম। গতিকে আপোনালোকক সকলোৱে এই দ্বিতীয় খণ্ডলৈ স্বাগতম জনালোঁ। এতিয়া আমি দুটা অংকৰে গঠিত সংখ্যাৰ পূৰণফল নিৰ্ণয় কৰিম। দুটা অংক বুলিলে আমি 11 পৰা 99লৈকে বুজোঁ। এই 90টা সংখ্যা আছে। এই 90টা সংখ্যাৰ ভিতৰত আমি যিকোনো দুটা সংখ্যা অতি সহজতে পূৰণ কৰা এটা পদ্ধতি শিকিম। এই পূৰণ কৰা পদ্ধতিবিলাকক আমি 6টা পদ্ধতিত ভাগ কৰিছোঁ আৰু এই 6টা পদ্ধতি ক্ৰমান্বয়ে আমি এতিয়া আৰম্ভ কৰিম। গতিকে তোমালোকক ভালদৰে নিৰীক্ষণ কৰিবলৈ অনুৰোধ জনালোঁ। ধৰা আমি দুটা অংক ল'লোঁ। এই দুটা অংকৰে গঠিত সংখ্যা হৈছে 23 আৰু এটা সংখ্যা ল'লোঁ, তাত দুটা অংক আছে ধৰি লওক 27। এতিয়া আমি এই দুটা সংখ্যা পূৰণ কৰিম। ইয়াত আমি দুটা স্থান দিছোঁ, বাওঁফালতো একক আৰু সোঁফালৰ স্থানটোক দিছোঁ আমি দশক। এতিয়া আমি কৰিবলৈ যোৱা অংকৰ পদ্ধতিটো হৈছে একক স্থানৰ অংক দুটাৰ যোগফল 10 আৰু দশক স্থানৰ অংক দুটা একে। পুনৰবাৰ কৈছোঁ, একক স্থানৰ অংক দুটা 10 আৰু দশক স্থানৰ অংক দুটা একে। গতিকে এনেকুৱাবিলাক অংক কৰিবলৈ হ'লে আমি অতি সহজতে কৰিব পাৰিম। প্ৰথমতে আমি একক স্থানৰ অংক দুটা পূৰণ কৰিম। 7 3 গুণ 21, আমি 21 ইয়াত লিখি দিম। বুজিছা নহয়? এতিয়া ওপৰৰ দশকৰ স্থানটো যিটো অংক আছে তাত আমি 1 বহাই ল'ম। 1 বহালে কিমান হ'ব? 3। এতিয়া আমি দশকৰ স্থানৰ অংক ওপৰত পালোঁ 3 আৰু তলত পালোঁ 2। আমি এই দুটা পূৰণ কৰিলে 2 3 গুণ 6। কিমান হ'ল? 2 3 গুণ 6। এতিয়া সংখ্যাত আমি কিমান পালোঁ? 621, 621। এইটোৱে হ'ল আমি কৰিবলগীয়া পূৰণফল। বুজিছানে নিশ্চয়? পুনৰ আমি আৰু এটা পূৰণ অংক ল'লোঁ। সেই পূৰণৰ সংখ্যা দুটা আছে 52 পূৰণ 58। ইয়াত যদি আমি লক্ষ্য কৰোঁ, একক স্থানৰ অংক দুটা কিমান হ'ব? যোগ কৰা 8 2 হ'ল 10। 8ৰ লগত যদি আমি 2 যোগ কৰোঁ কিমান পালোঁ? 10। আৰু দশক স্থানৰ অংক দুটা একেই 5 5। এনেকুৱা অংকবিলাকক আমি একক স্থানৰ অংক দুটা পূৰণ কৰি দিব লাগে। পূৰণ কৰি দিলে আমি কিমান পালোঁ? 8 2 গুণ 16। আমি 16 লিখি দিম ইয়াতে। কিমান লিখি দিলোঁ? 16 হৈ গ'ল এইটো। তাৰ পাছত আমি দশকৰ স্থানলৈ আহিলোঁ। দশকৰ স্থানৰ ওপৰ সংখ্যাটোক আমি 1 বহাই ল'লোঁ, 6 পালোঁ। কিমান পালোঁ? 6। এতিয়া দশক স্থানত আমি অংক দুটা পালোঁ 5 আৰু 6। এতিয়া আমি দুটা পূৰণ কৰিলে 5 6 গুণ 5 6 গুণ কিমান হ'ল? 30। আমি 30টো ইয়াত বহাই দিলোঁ। এই বহাই দিয়াৰ লগে লগে আমাৰ প্ৰদত্ত পূৰণফলটো কিমান হ'ল? 3016।
এই পূৰণফলটো সম্পূৰ্ণ এতিয়া হৈ গৈছে। পুনৰ আমি আন এটা কৰোঁ। ধৰা আমি ল'লোঁ ৭৫ পূৰণ ৭৫। একক স্থানত আছে ৫ ৫। আমি অংক দুটা যোগ কৰিলে কিমান পাম? ৫ ৫ যোগ কৰিলে কিমান পাম? আমি ১০। কিমান পালোঁ? ১০। এতিয়া আমি পূৰণ কৰি দিম। ৫ ৫ গুণ ২৫। ৫ ৫ গুণ ২৫। তাৰপাছত আমি কি কৰিম? ওপৰৰ সংখ্যাটো দশক স্থানৰ অংকত আমি ১ বহাই ল'ম। পালোঁ আমি ৮। ১ বহাই লোৱাত কিমান পালোঁ? ৮। এতিয়া আমি দশক স্থানৰ অংক দুটা পূৰণ কৰি দিম। পূৰণ কৰি কিমান পালোঁ? ৭ ৮ গুণ ৫৬। ৫,৬২৫ পালোঁ। এই সংখ্যাটোৱে হ'ল প্ৰদত্ত পূৰণফল। পুনৰ আমি আন এটা লৈছোঁ। একক স্থানত ৫ থকা অংক ধৰি ল'লোঁ আমি ৯৫ পূৰণ ৯৫। ইয়াত যদি আমি লক্ষ্য কৰোঁ তেতিয়াহ'লে আমি দেখিব পাৰোঁ একক স্থানত আছে ৫ আৰু ৫, যোগফল ১০ হ'ল। গতিকে আমি পূৰণ কৰিলে পাম ৫ ৫ গুণ ২৫। তাৰপিছত দশকৰ ওপৰ অংকটো আমি ১ বহাই ল'লোঁ। কিমান হ'ল? ১০। কিমান পালোঁ আমি? ১০। এতিয়া পূৰণ কৰিম ৯ ১০ গুণ ৯০। গতিকে পূৰণফল কিমান হ'ল? ৯,০২৫। এইটোৱে হ'ল সংখ্যা দুটাৰ উলিয়াবলগীয়া পূৰণফল। পুনৰ আমি আন এটা লৈছোঁ। 61 পূৰণ 69। ৬১ পূৰণ ৬৯। আমি যদি ইয়াত লক্ষ্য কৰোঁ একক স্থানৰ অংক দুটা যোগফল ১০। ৯ ১ ১০। আমি পূৰণ কৰিলে কিমান পাম? ৯ গুণ ৯। কিমান পাম? ৯ গুণ ৯। কিন্তু আগতে আমি এইবিলাকত দুটা অংক বহাইছিলোঁ। গতিকে ৯ নবহাই আমি ইয়াত কিমান বহাম? ০৯ বহাম। কিমান বহাম? ০৯। যেতিয়া পূৰণফল এটা অংক হয় তেতিয়াহ'লে আমি কি কৰিব লাগিব? আগত ০ এটা দিব লাগিব। তাৰপাছত আমি দশকৰ ওপৰৰ অংকটোক আমি ১ বহাই ল'লোঁ। কিমান হ'ব? ৭। কিমান হ'ল? ৭। এতিয়া পূৰণ কৰিলোঁ ৬ ৭ গুণ ৪২। বুজি পাইছা নহয়? একেবাৰে সহজ হৈছে নহয় জানো? সহজ হ'ল, অতি সহজ। পুনৰ আমি আন এটা লৈছোঁ। ধৰা 89 পূৰণ 81। ইয়াতো যদি আমি লক্ষ্য কৰোঁ ৯ গুণ ৯ হয়। গতিকে ৯ গুণ ৯ হ'লে আমি ইয়াত কি লিখিছিলোঁ? ০৯ লিখিলোঁ। কিমান লিখিলোঁ? ০৯। তাৰপিছত ওপৰৰ দশকৰ অংকটো ১ বহাই ল'লোঁ। কিমান পালোঁ? ৯। তাৰপাছত ৮ ৯ গুণ ৬২। বুজিছা নহয়? উজু হৈছে নে বাৰু? কোৱাচোন। নিশ্চয় উজু হৈছে নহয় জানো? গতিকে এনেধৰণে তোমাৰ একক স্থানৰ অংক দুটা যোগফল ১০ আৰু দশক স্থানৰ অংককেইটা একেই হ'লে এইটো পদ্ধতিয়ে আমি কৰিব লাগিব। পুনৰ তোমালোকৰ সুবিধাৰ্থে অংকবিলাক আমি বুজাই দিছোঁ। আমি ইয়াত লক্ষ্য কৰিলে দেখিবলৈ পাইছোঁ একক স্থানৰ অংক দুটাৰ যোগফল হ'ল ১০। ৭ ৩ ১০। গতিকে আমি এই দুটা অংক পূৰণ কৰিলে পাওঁ ৭ ৩ গুণ ২১। আমি লিখি দিলোঁ নহয় জানো? তাৰপিছত আমি কি কৰিলোঁ? দশকৰ ওপৰৰ অংকটো ১ বহাই ল'লোঁ। কিমান ল'লোঁ? ৩। এতিয়া দশকৰ স্থানৰ অংক দুটা পূৰণ কৰিলোঁ। ২ ৩ গুণ ৬ ৬ লিখি দিলোঁ। এইটোৱে আমাৰ পূৰণফল হ'ল। পুনৰ ইয়ালৈ আহা। একক স্থানৰ অংক দুটা যোগফল ৮ ২ ১০। গতিকে আমি পূৰণ কৰিলোঁ ৮ ২ গুণ ১৬। তাৰপাছত আমি দশক স্থানৰ অংককেইটা একেই পালোঁ। গতিকে ওপৰতো ১ বহাই ল'লোঁ। ৬ পালোঁ। এতিয়া আমি পূৰণ কৰিলোঁ ৫ ৬ গুণ ৩০। এই অংকটোতো একেই হৈছে। ৫ ৫ গুণ ২৫ বহাই দিলোঁ। ৭ৰ ১ বহাই ল'লোঁ। ৮ হ'ল। ৭ ৮ গুণ ৫৬ হ'ল। ইয়াত আমি ৫ ৫ গুণ ২৫ লিখি দিলোঁ। ৯তকৈ ১ বহাই ল'লোঁ। ১০ হ'ল। ৯ ১০ গুণ ৯০ হ'ল। এইটো এটা বিশেষ অলপ লক্ষ্য কৰিবলগীয়া অংক। ৯ ১ ১ ১০ যোগফল ১০।
গতিকে পূৰণ কৰিলে 9 গুণ 9 পালোঁ, কিন্তু আমি 9 লিখিব নোৱাৰোঁ, গতিকে দুটা অংক লিখিব লাগিব, 0 আৰু 9 লিখিলোঁ। 6টো 1 বঢ়ালে 7 পালোঁ, 7 6 গুণ 42। ইয়াতো ঠিক একেধৰণে হ'ল, 9 1 10 হ'ল, গতিকে 9 গুণ 9 আমি 9 লিখিব নোৱাৰোঁ, গতিকে 0 9 লিখিলোঁ। 8ক 1 বঢ়াই দিলোঁ, 9 হ'ল, 8 9 গুণ 72। তো বুজিলানে? মই তোমালোকক ভালধৰণে বুজাই দিলোঁ। এতিয়া আমি দ্বিতীয় পদ্ধতিলৈ আগবাঢ়ি গৈছোঁ। এতিয়া আমি পূৰণ কৰিম। একক স্থানৰ অংক দুটা পূৰণ কৰিলে কিমান হ'ব? 3 পূৰণ 3 সমান 9। এতিয়া 9 ঠাইত আমি কি লিখিম? 0 9 লিখিম, নহয় জানো? এতিয়া আমি কি কৰিম? 10 স্থানৰ অংক দুটা পূৰণ কৰিম। কি কৰিম? পূৰণ কৰিম। পূৰণ কৰি আমি একক স্থানৰ অংকটো যোগ দিম। একক স্থানত 3 এটা যোগ দিম। আমি কি কৰিলোঁ? 10 স্থানৰ অংক দুটা পূৰণ কৰিলোঁ। পূৰণ কৰি একক স্থানৰ অংকটো যোগ কৰিলোঁ। তেতিয়াহ'লে আমি কিমান পালোঁ? 2 8 গুণ 16, 16 3 19। আমি ইয়াত 19 লিখি দিলোঁ। এইটোৱে হ'ল প্ৰদত্ত পূৰণফল। বুজিছা নহয়? পুনৰ আমি আন এটা লৈছোঁ। 42 পূৰণ 62। 42 পূৰণ 62। আমি একক স্থানৰ অংক দুটা পূৰণ কৰিলে কিমান পাম? 2 2 গুণ 4। আমি 4 ঠাইত কি লিখিম? 0 4 লিখিম। তাৰপাছত আমি কি কৰিম? 10 স্থানৰ অংককেইটা পূৰণ কৰিম। পূৰণ কৰিলে কিমান হ'ব? 6 4 গুণ 24, আৰু এইটো যোগ কৰিম। 24 2 কিমান হ'ল? 26। 10 স্থানৰ অংক দুটা পূৰণ কৰি একক এটা যোগ কৰিলোঁ, তেতিয়া আমি কিমান পালোঁ? 26। 6 4 গুণ 24, 24 2 26। পুনৰ আমি আন এটা অংক ল'লোঁ। ধৰি লোৱা 76 36। 76 36। এই একক স্থানৰ অংককেইটা পূৰণ কৰিলোঁ। পূৰণ কৰি কিমান পালোঁ? 6 6 গুণ 36। আমি 36 লিখি দিলোঁ। 6 6 গুণ 36 লিখি দিলোঁ। তাৰপাছত আমি 10 স্থানৰ অংককেইটা পূৰণ কৰিলোঁ। 7 3 গুণ 21, আৰু একক এটা যোগ কৰিলোঁ। কিমান হ'ল? 7 3 গুণ 21, 21 6 কিমান হ'ল? কিমান হ'ল কোৱা? 27। 2736। এইটোৱে হ'ল প্ৰদত্ত পূৰণফল। পুনৰ আন এটা আমি অংক কৰিব লৈছোঁ। 79 39। আমি এই দুটা পূৰণ কৰিম। আমি ইতিমধ্যে আগৰ 3টা অংক কৰাৰ দৰে এইটো কৰিব লাগিব। একক স্থানৰ অংককেইটা পূৰণ কৰিলোঁ। 9 9 গুণ 81। 81 আমি কি কৰিম? লিখি দিম। 9 9 গুণ 81, নহয় জানো? তাৰপিছত আমি কি কৰিম? 10 স্থানৰ অংক দুটা পূৰণ কৰিম। পূৰণ কৰিম, এই 9টো যোগ দিম। 3 7 গুণ 21। 21ৰ লগত 9 যোগ দিলে কিমান হ'ব? 30 হ'ব। 3 7 গুণ 21, 21 নহয় 30। আমি কিমান পালোঁ পূৰণফল? 3081। বুজিলা নহয়? এইটো হ'ল দ্বিতীয় পদ্ধতি। এই দ্বিতীয় পদ্ধতিটো 1 নম্বৰ পদ্ধতি সম্পূৰ্ণ ওলোটা, আৰু কৰা পদ্ধতি এইটো। পুনৰ মই এটা কৈ দিছোঁ। একক স্থানৰ অংককেইটা একে, আৰু 10 স্থানৰ অংক দুটা যোগফল 10। এনেকুৱা অংকবিলাক কি কৰিব লাগে? একক স্থানৰ অংক দুটা পূৰণ কৰিব লাগে। 3 3 গুণ 9, আমি 9 নবহাই আমি কি কৰিছোঁ? 0 9 বহাইছোঁ। তাৰপাছত 10ৰ অংক দুটা পূৰণ কৰিলোঁ। 2 8 গুণ 16, আৰু এককৰ ওপৰতো যোগ কৰিলোঁ। 16 3 19 লিখি দিলোঁ। ইয়াতো একক স্থানৰ অংক দুটা 2 2 গুণ 4 0 4 লিখিলোঁ। 10 স্থানৰ অংক দুটা পূৰণ কৰিলোঁ। 6 4 গুণ 24, আৰু এই 2টো যোগ কৰিলোঁ 26। ঠিক তেনেধৰণে
ইয়াতো 6 6 গুণ 36 10 অংকটা পূৰণ কৰিলোঁ 7 3 21 21 6 27 আৰু এইটো আমি কেনেধৰণে কৰিলোঁ 9 9 গুণ 81 লিখি দিলোঁ 7 3 গুণ 21 21 লগত 9টো যোগ কৰিলোঁ 30 3081 এয়া হ'ল দ্বিতীয়টো পদ্ধতি। এই দ্বিতীয় পদ্ধতিটো আছিল একক স্থানৰ অংক দুটা একে আৰু দশক স্থানৰ অংক দুটাৰ যোগফল 10 হ'লে এইটো পদ্ধতি আমি কৰিব লাগিব। এতিয়া আমি যাওঁ তৃতীয় পদ্ধতি। তুমি কাটি দিবা। এতিয়া আমি আহিছোঁ তৃতীয় পদ্ধতি। তৃতীয় পদ্ধতিটো হ'ল এনেধৰণৰ একক স্থানৰ অংককেইটা ভিন্ন আৰু দশক স্থানৰ অংক দুটা একে হ'ব লাগিব। একক স্থানৰ অংককেইটা ভিন্ন আৰু দশক স্থানৰ অংক দুটা একে হ'লে আমি কি কৰিম ইয়াত চোৱা 7 4 গুণ 28 28 আমি 8 বহাম 2 হাতত থাকিব 7 4 গুণ 28 28 8 বহিলে 2 হাতত থাকিলে তাৰপাছত আমি কৰিব লাগিব কি তাত দ্বিতীয় কাৰ্যটো হ'ব যিকেইটা অমিল সেইকেইটা যোগ কৰিব লাগিব যোগ কৰি এইটো লগ পূৰণ কৰিব লাগিব এই দুটা যোগ কৰিলোঁ কিমান হ'ল 7 4 11 পূৰণ 2 একক স্থানৰ অংককেইটা যোগ কৰিলোঁ আৰু দশক স্থানৰ অংকটো আমি পূৰণ কৰিলোঁ তো পূৰণ কৰি আমি কিমান পালোঁ 7 4 11 2 22 কিমান হ'ল 22 আৰু ওপৰ হাতে থকাটো আমি ইয়াত লৈ আনিলোঁ কিমান হ'ল 24 হ'ল এতিয়া 24 কি বহিলে 4 বহিলে দুইটা হাতে আছে আমাৰ তাৰপাছত দশকৰ অংক দুটা পূৰণ কৰিলোঁ 2 গুণ 4 হাতে থকা অংকটো যোগ 6 আমি পূৰণফল আমি কিমান পালোঁ 648 পুনৰবাৰ অংকটো মই তোমালোকক বুজাই দিছোঁ তৃতীয় পদ্ধতিত আছিল একক স্থানৰ অংক দুটা ভিন্ন আৰু দশক স্থানৰ অংক দুটা একে হ'লে এনেধৰণৰ অংকবিলাকত আমি একক স্থানৰ অংককেইটা পূৰণ কৰি আমি কিমান পালোঁ 7 4 গুণ 28 28 8 বহিলে আৰু 2 হাতে থাকিলে তাৰপাছত আমি অমিলকেইটা যোগ কৰিম একক স্থানৰ অংককেইটা যোগ কৰিলোঁ যোগ কৰি পূৰণ কৰিম 7 4 11 2 22 কিমান হ'ল 22 এই হাতত থকাত আমি যোগ কৰিলোঁ 24 হ'ল 24 4 বহিলে আৰু হাতত থাকিলে 2 তাৰপাছত আমি দশক স্থানৰ অংককেইটা পূৰণ কৰিলোঁ 2 পূৰণ 2 কিমান হ'ল 4 এই হাতত থকাটো যোগ কৰিলোঁ কিমান হ'ল 6 আমি 6 লিখিলোঁ গতিকে আমি পূৰণফল কিমান পালোঁ 648 এইটোৱে হ'ল প্ৰদত্ত পূৰণফল পুনৰ আমি আন এটা অংক কৰোঁ এই অংকটো যে আমি লক্ষ্য কৰোঁ তেতিয়া আমি দেখিবলৈ পাম একক স্থানৰ অংককেইটা ভিন্ন আৰু দশক স্থানৰ অংক দুটা একে আমি আগতে কৰা ধৰণে ইয়াতো কৰিম এতিয়া আমি কৰি চাওঁ দিয়া 6 8 গুণ 48 48 8 হাতে থাকিলে 4 কিমান থাকিলে 4 তাৰপাছত আমি একক স্থানৰ অংক দুটা যোগ কৰিম 8 14 14 আমি 4 56 কিমান হ'ল 56
8 6 যোগ কৰিলোঁ 14, 14ক 4 পূৰণ কৰিলোঁ 56, হাতত আছিলে 4 60, 60 হ'ল, হাতত থাকিলে 6, কিমান থাকিলে 6। তাৰপিছত আমি 10 স্থানৰ অংক এটা পূৰণ কৰিলোঁ 4 4 16, 16 6 কিমান হ'ল 22। এই 2208 এইটোৱে হ'ল প্ৰদত্ত পূৰণফল। পুনৰ আমি আন এটা অংক লৈছোঁ আহা। এইবাৰ ল'লোঁ ধৰা আমি 83 84, এইটো ক্ৰমিক সংখ্যাও বুলি ক'ব পাৰি, ক্ৰমিক সংখ্যাও বুলি ক'ব পাৰি। এই ক্ৰমিক সংখ্যা পূৰণফলৰ দৰে হৈছে। ইয়াত আমি কি কৰিম, একক স্থানৰ অংক দুটা পূৰণ কৰিম। পূৰণ কৰিলে কিমান হ'ল 4 3 গুণ 12, 12 2 হাতে 1 থাকিলে, কিমান থাকিলে 1 থাকিলে। তাৰপাছত আমি একক স্থানৰ অংক দুটা যোগ কৰিম। যোগ কৰি কিমান পালোঁ 7, ইয়াৰ লগত পূৰণ কৰিলে 7 আৰু 56। আকৌ এবাৰ কৈছোঁ, একক স্থানৰ অংককেইটা পূৰণফল হ'ল, যোগফল হ'ল 7, 7 8 গুণ 56, কলাকে 57 57, 7 বহিলে হাতে থাকিলে 5। তাৰপিছত 10 স্থানৰ অংককেইটা পূৰণ কৰিলোঁ 8 আৰু 64, 64 5 হ'ল 69, 6972। এইটোৱে হ'ল প্ৰদত্ত পূৰণফল। পুনৰ আমি আন এটা লৈছোঁ। ছাপ'জ 63 65, আমি একক স্থানৰ অংক দুটা পূৰণ কৰিলোঁ 5 3 গুণ 15, 5 উকলিল 1। একক স্থানৰ অংককেইটা যোগ কৰিম 8, 8টোক 6 পূৰণ কৰিম 48, 5 3 8, 8 6 গুণ 48, 7 1 আছিলে 49, 49 উকলিলে 4। এতিয়া 10 স্থানৰ অংককেইটা পূৰণ কৰিম 6 6 গুণ 36, হাতত আছিলে 4 40, আমি পূৰণফল পালোঁ 4095। বুজিলা নহয়? নিশ্চয় বুজিছা। পুনৰ মই প্ৰথম দুটামান দহাই দিছোঁ। পদ্ধতিটো আছিল একক স্থানৰ অংক দুটা ভিন্ন আৰু 10 স্থানৰ অংক দুটা একে হ'লে আমি কেনেধৰণে কৰিব লাগে ইয়াত আমি দেখাই দিছোঁ। একক স্থানৰ অংক দুটা পূৰণ কৰিব লাগে 4 7 গুণ 28, 28 8, হাতত থাকিলে 2। একক স্থানৰ অংককেইটা ভিন্ন অংককেইটা যোগ কৰিব লাগে। যোগ কৰিলে 11, 2 11 22 আৰু উকলা 2 24, 24 4 উকলিলে 2। তাৰপিছত আমি 10 স্থানৰ অংককেইটা যোগ কৰিলোঁ 2 2 গুণ 4, হাতত থকা 2 6, 648 হ'ল। ইয়াত আমি একক স্থানৰ অংককেইটা যোগ কৰি 6 8 গুণ 48, 48 8 উকল হাতে থাকিলে 4। একক স্থানৰ অংককেইটা যোগ কৰিলোঁ 14, 14 4 56, হাতত থকা 4 60, 0 হ'ল, 6 হাতত থাকিলে 6 4 গুণ 4 4 গুণ 16, 16, 16 6 22 হ'ল। বুজিলা নহয়? এতিয়া আমি চতুৰ্থ পদ্ধতিটো আৰম্ভ কৰিব লৈছোঁ। এই চতুৰ্থ পদ্ধতিটো তৃতীয় পদ্ধতিৰ সম্পূৰ্ণ ওলোটা। তৃতীয় পদ্ধতিটো আছিল একক স্থানৰ অংককেইটা ভিন্ন আৰু 10 স্থানৰ অংককেইটা একে। চতুৰ্থ পদ্ধতি হ'ল একক স্থানৰ অংককেইটা একে আৰু 10 স্থানৰ অংককেইটা ভিন্ন। আমি এতিয়া পূৰণ কৰিম। একক স্থানৰ অংককেইটা পূৰণ কৰিলোঁ 1 1 গুণ 1, 1 1 গুণ 1। এতিয়া আমি ভিন্ন অংক দুটা যোগ কৰিম। 10 স্থানৰ অংককেইটা ভিন্ন যোগ কৰিলোঁ 6 যোগ 3 যোগ কৰিলোঁ, আকৌ আমি এককটোৱে পূৰণ কৰিলোঁ, 1 পূৰণ কৰিলোঁ। 10 স্থানৰ ভিন্ন অংক দুটা আমি যোগ কৰিলোঁ আৰু একক স্থানৰ অংকটোৱে পূৰণ কৰিলোঁ। তেতিয়াহ'লে আমি কিমান পালোঁ
6 3 9, 9 গুণ 9 আমি কিমান পালোঁ 9। কিমান পালোঁ আমি 9। ইয়াত আমি 9 বহাই দিলোঁ। তাৰপাছত আমি দশক স্থানৰ অংককেইটা পূৰণ কৰিলোঁ। দশক স্থানৰ অংক আছে 6 পূৰণ 3, 3 6 18। এই 18টো আমি ইয়াত লিখি দিলোঁ। গতিকে আমি পূৰণফল কিমান পালোঁ 1891। পুনৰ কৈ দিছোঁ, একক পূৰণ একক কৰিলোঁ 1 হ'ল। ভিন্ন অংককেইটা যোগ কৰিলোঁ 6 3 9, 9 গুণ 9 বহিলে। তাৰপাছত দশক স্থানৰ অংককেইটা পূৰণ কৰিলোঁ 3 6 গুণ 18। পুনৰ আমি আন এটা ল'লোঁ। এইবাৰ আমি লৈছোঁ 42 আৰু 72। ইয়াতো আমি দেখিবলৈ পাইছোঁ একক স্থানৰ অংককেইটা একেই। গতিকে আমি পূৰণ কৰিলোঁ 2 2 গুণ 4। আমাৰ দ্বিতীয় কাৰ্যটো হ'ব দশক স্থানৰ অংককেইটা যোগ কৰি একক স্থানৰ অংকটোৱে পূৰণ কৰিব লাগিব। দশক স্থানৰ অংক দুটা যোগ কৰিলে 7 4 11, 11 2 গুণ 22। 22 কিমান বহিব 2 বহিব। 22 2 বহিলে আৰু 2 হাতত থাকিলে। তাৰপাছত দশকৰ অংককেইটা আমি পূৰণ কৰিলোঁ 4 গুণ 28। হাতত থকা 2 কিমান হ'ল 30। বুজিছানে বাৰু? পুনৰ এবাৰ কৈছোঁ, একক স্থানৰ অংককেইটা পূৰণ কৰিলোঁ 2 2 গুণ 4। তাৰপাছত দশক স্থানৰ অংককেইটা যোগ কৰিলোঁ 7 4 11, এককটোৱে পূৰণ কৰিলোঁ 11 2 গুণ 22। 22 2 বহিলে, হাতে থাকিলে 2, 7 4 গুণ 28, 29 30, 3024। এইটোৱে হ'ল প্ৰদত্ত পূৰণফল। আমি আৰু এটা ল'লোঁ 54 পূৰণ 84। একক স্থানৰ অংককেইটা হ'ল 4 4। গতিকে পূৰণ কৰিলোঁ 4 4 গুণ 4 4 গুণ কিমান 16। 16 6, হাতে 1 থাকিলে। হাতে কিমান থাকিলে 1 থাকিলে। এতিয়া আমি দশক স্থানৰ অংককেইটা যোগ কৰিম 8 5 13। 8 5 13। 4 পূৰণ কৰিছোঁ 4 52। কিমান হ'ল 52। 52 ওপৰ হাতে 1 53। 53 3 বহিলে, হাতে থাকিলে 5। 8 5 গুণ 40। 40 5 45। পুনৰ অংকটো এবাৰ কৰি দিছোঁ। 4 4 গুণ 16। 16 6 বহিলে, হাতে থাকিলে 1। দশক স্থানৰ ভিন্ন অংককেইটা যোগ কৰিলোঁ 8 5 13। 13ক 4 পূৰণ কৰিলোঁ 4 52। হাতৰ 1 53। 53 3 কৰিলে 5। 8 5 40। 40 5 45। পুনৰ আমি আন এটা লৈছোঁ ধৰা 76 86। 76 80। 6 6 গুণ 36। 36 6, হাতত থাকিলে 3। ভিন্ন অংককেইটা যোগ কৰিলোঁ 15। 8 8 15। 6 পূৰণ কৰোঁ 6 90। হাতত থকা 3 কিমান হ'ব 93। 93 3, হাতত থাকিলে 9। তাৰপাছত আমি দশক স্থানৰ অংক দুটা পূৰণ কৰিলোঁ 7 আৰু 56। 56 নহয় 65। 56 নহয় 65। আমি পূৰণফল কিমান পালোঁ 6536। বুজিলা নহয়? পুনৰ মই শেষত কোৱা অংকটো বুজাই দিছোঁ। 6 4 34। 6 হাতত থাকিলে 3। দশক স্থানৰ অংককেইটা যোগ কৰিলোঁ 8 7 15। 6 15 6 90। 90 3 হ'ল 93। 3
হাতত থাকিলে 9 দশক স্থানৰ অংককেইটা পূৰণ কৰিলোঁ 7 গুণ 56 56 নহয় 65 গতিকে আমি পূৰণ কৰোঁতে কিমান পালোঁ 6536 বুজিলা নহয় এইটোৱে হ'ল চতুৰ্থ পদ্ধতি আৰু এতিয়া আমি আগবাঢ়িছোঁ পঞ্চম পদ্ধতিলৈ পঞ্চম পদ্ধতি এতিয়া আমি পঞ্চম পদ্ধতি আৰম্ভ কৰিব লৈছোঁ পঞ্চম পদ্ধতি হৈছে এটা সংখ্যা একে অংকৰে গঠিত আৰু আনটো সংখ্যা ভিন্ন অংকৰে গঠিত এটা সংখ্যা কি হ'ব লাগিব একে অংকৰে গঠিত আমি 22 একে অংকৰে পালোঁ আনটো সংখ্যা হ'ব লাগিব ভিন্ন অংকৰে গঠিত 53 5 আৰু 3 ভিন্ন হ'ল গতিকে আমি এই দুটা অংক পূৰণ কৰিম এটা চোৱা একক স্থানৰ অংককেইটা পূৰণ কৰিলোঁ 3 দুগুণ 6 3 দুগুণ 6 আমি 6 লিখি দিলোঁ বুজিলানে 6 লিখিলোঁ এতিয়া আমি ভিন্ন অংককেইটা যোগ কৰিম ভিন্ন অংক হ'ল 5 আৰু 3 এই দুটা আমি যোগ কৰিলোঁ যোগ কৰি এই একে অংক এটা ল'লোঁ ভিন্ন অংককেইটা যোগ কৰিলোঁ যোগ কৰি একে অংক এটা ল'লোঁ এতিয়া আমি কিমান পালোঁ 5 3 8 2 8 গুণ 16 কিমান পালোঁ 16 কি বহিব 6 বহিব 1 হাতত থাকিলে 1 কি হ'ল হাতত থাকিলে তাৰ পাছত আমি দশকৰ অংক দুটা পূৰণ কৰিলোঁ 5 দুগুণ 10 10 1 11 5 দুগুণ 10 হাতত টকা 1 11 1166 এইটোৱে হ'ল সংখ্যা দুটাৰ প্ৰদত্ত পূৰণ হ'ল পুনৰবাৰ কৈ দিছোঁ পঞ্চম পদ্ধতিত দুটা অংকৰ ভিতৰত এটা হ'ব একে অংকৰে গঠিত আৰু আনটো হ'ব ভিন্ন অংকৰে গঠিত এনেকুৱা অংকবিলাক পূৰণ কৰিবলৈ হ'লে আমি প্ৰথমতে একক স্থানৰ অংক দুটা পূৰণ কৰিব লাগে 3 দুগুণ 6 ভিন্ন অংককেইটা যোগ কৰিব লাগে 5 3 যোগ কৰিলোঁ যোগ কৰি একে অংক এটা পূৰণ কৰিব লাগে 5 যোগ 3 পূৰণ 2 আমি 5 3 8 2 8 16 পালোঁ 16 কি বহিলে 6 বহিলে 1 হাতত থাকিলে তাৰ পাছত আমি দশকৰ অংক দুটা পূৰণ কৰিলোঁ 2 5 গুণ 10 হাতত থকা 1 আছিলে 11 হৈ গ'ল 1166 এইটোৱে হ'ল সংখ্যা দুটাৰ পূৰণ হ'ল আমি আকৌ এটা লৈছোঁ ধৰা 38 পূৰণ 44 ইয়াতো আমি লক্ষ্য কৰিলে দেখিবলৈ পাম এটা ভিন্ন অংকৰে গঠিত সংখ্যা আনটো হ'ল একে অংকৰে গঠিত সংখ্যা আগৰটো ধৰণে একেই হৈছে মাত্ৰ ওপৰত আৰু তলত স্থানবিলাক বেলেগ বেলেগ হৈছে এতিয়া আমি পূৰণ কৰিম 4 8 গুণ 32 4 8 গুণ 32 32 কি বহিব 2 বহিব 3 কি হ'ব হাতত থাকিব তাৰপিছত আমি ইতিমধ্যে কৈছিলোঁ অমিল অংককেইটা ভিন্ন অংককেইটা যোগ কৰিব লাগে আমি যোগ কৰিম ভিন্ন অংক হ'ল 8 আৰু 3 আমি যোগ কৰিলোঁ ভিন্ন অংককেইটা যোগ কৰিলোঁ যোগ কৰি এটা 4 পূৰণ কৰিলোঁ তেতিয়াহ'লে কিমান পাম 44 পাম কিমান পাম 11 হ'ল 4 গুণ 44 44ত আমি কি যোগ কৰিম এই হাতত থকা 3টো গতিকে কিমান হ'ল 47 হ'ল কিমান হ'ল 47 এতিয়া 47 আমি কি বহাম 7 বহাম হাতে থাকিব কিমান 4 তাৰপিছত আমি দশক স্থানৰ অংক দুটা পূৰণ কৰিম 4 3 গুণ 12
12 4 16, 12 4 16। গতিকে আমি পূৰণফল এতিয়া পাই গ'লোঁ। পূৰণফল হ'ব 1672। বুজিছানে বাৰু? পুনৰ কৈ দিছোঁ মই। একক স্থানৰ অংককেইটা পূৰণফল হ'ল 4 8 গুণ 32, 32ত 2 বহিলে 3 হাতত থাকিলে। ভিন্ন অংককেইটা আমি যোগ কৰিলোঁ, যোগ কৰি 11 পালোঁ। 4 11 44, ওপৰৰ হাতে থকাটো যোগ কৰিলোঁ, 47ত 47 7 বহিলে, 7 4 থাকিলে, 7 4 থাকিলে। তাৰপিছত 10 স্থানৰ অংককেইটা পূৰণ কৰিলোঁ, 12 12 4 16। বুজিলানে? পুনৰ আমি আন এটা লৈছোঁ দিয়া, 6694। 66টো একে অংকৰে গঠিত সংখ্যা, 94টো ভিন্ন অংকৰে গঠিত সংখ্যা। 6 4 গুণ 24, 6 4 24ত 4 বহিলে, 2 হাতে থাকিলে। ভিন্ন অংককেইটা যোগ কৰিলোঁ, নহয় 13, 13 13 6 গুণ 78, 78 80, কিমান হ'ব? 80 হ'ল। 78টোৱে 80, 80 শূন্য বহিলে, 8 হাতে থাকিলে। তাৰপিছত 10 স্থানৰ অংককেইটা 6 9 গুণ 54, 54 8 54 8 হ'ল 62, 6204। পুনৰ অংককেইটা কৈছোঁ, 6 4 গুণ 24ত 4 হাতে থাকিলে 2, ভিন্ন অংককেইটা যোগ কৰিলোঁ 13, 6 13 78, 79 80, 2 যোগ কৰিলে 80 হ'ল, 80 শূন্য বহিলে, 8 হাতে থাকিলে। 10 স্থানৰ অংককেইটা 6 9 গুণ 54, 54 8 হ'ল 62, 6204। এইটোৱে হ'ল প্ৰদত্ত পূৰণফল। বুজিলা নহয়? নিশ্চয় বুজিছা। এনেধৰণে কৰিবা। এতিয়া আমি শেষৰ পদ্ধতিলৈ আগবাঢ়িম। এতিয়া আমি অন্তিমটো পদ্ধতি অৰ্থাৎ ষষ্ঠ পদ্ধতিটো আৰম্ভ কৰিব লৈছোঁ। ষষ্ঠ পদ্ধতিটো হ'ল ওপৰৰ 5টা পদ্ধতিৰ লগত সম্পূৰ্ণ অমিল। ওপৰৰ 5টা পদ্ধতিৰ লগত একোতেই মিল নাথাকে। ইয়াত যদি আমি চাওঁ, এটা সংখ্যা হ'ল 12, আনটো হ'ল 24, ইয়াত একোৱেই মিল নাই, অমিল, সম্পূৰ্ণ অমিল। গতিকে এনেকুৱা অংকবিলাক পূৰণ কৰিবলৈ হ'লে আমি 3টা কাৰ্য কৰিব লাগিব। 3টা কাৰ্য কৰিব লাগিব। প্ৰথম কাৰ্যটোক আমি এনেধৰণে বৰ্ণনা কৰিছোঁ, দ্বিতীয় কাৰ্যটো আমি পূৰণ চিন হিচাপে বৰ্ণনা কৰিছোঁ, আৰু তৃতীয় কাৰ্যটো পুনৰ আমি এনেধৰণে বৰ্ণনা কৰিছোঁ। ইয়াৰ অৰ্থ হৈছে প্ৰথমতে আমি পোনে পোনে পূৰণ কৰিম। ইয়াৰ অৰ্থটো হৈছে বেকা বেকিকৈ পূৰণ কৰি যোগ কৰিম, আৰু ইয়াৰ অৰ্থটো হৈছে 10 স্থানৰ অংককেইটা পূৰণ কৰা। পুনৰ কৈ দিছোঁ, ইয়াৰ অৰ্থটো হৈছে একক স্থানৰ অংককেইটা পূৰণ কৰা। ইয়াৰ অৰ্থটো হৈছে বেকা বেকিকৈ পূৰণ কৰি যোগ কৰা, আৰু ইয়াৰ অৰ্থটো হৈছে 10 স্থানৰ অংককেইটা পূৰণ কৰা। এতিয়া আমি কৰিম চোৱা। 4 2 8 লিখি দিলোঁ, 4 2 8। এতিয়া আমি বেকা বেকিকৈ পূৰণ কৰিম। 4 1 4, 4 1 4, যোগ 2 2 2 2 এইটো। এতিয়া আমি কৈছোঁ, এতিয়া আমি পূৰণ কৰিম 4 পূৰণ 1, 2 পূৰণ 2। তেতিয়াহ'লে আমি কিমান পাম? 4 1 4, 2 2 4, কিমান পালোঁ? 8। এতিয়া আমি ইয়াত কি বহাই দিলোঁ? 8 বহাই দিলোঁ। কিমান বহালোঁ? 8। তাৰপাছত আমি এই চিনটোলৈ আহিলোঁ। ইয়াৰ অৰ্থ হৈছে 10ক অংককেইটা পূৰণফল। এইকেইটা পূৰণ কৰিলোঁ 2 1 2। বুজিছানে বাৰু? পুনৰ এবাৰ, যেতিয়া সম্পূৰ্ণ অংককেইটা বেলেগ বেলেগ হ'ব, তেতিয়া আমি এইটো পদ্ধতি অৱলম্বন কৰিম। এই পদ্ধতি হৈছে একক পূৰণ একক।
এইটো ক্ৰছ অৰ্থটো হৈছে বেকা বেকি পূৰণ কৰি যোগ কৰা আৰু এই পদ্ধতিটো হৈছে দহক পূৰণ দহক। প্ৰথমতে আমি এই পদ্ধতিটো কৈছোঁ কাৰ্যটো 2 4 গুণ 8 এই কাৰ্যটো আমি কৰিছোঁ বেকা বেকি 4 গুণ 4 2 দুগুণ 4 যোগ কৰিলে আমি কিমান পালোঁ 8। এইটো হ'ল কাৰ্যটো 2 গুণ 2 বুজিলানে? এতিয়া পুনৰ আমি আন এটা অংকলৈ আহিছোঁ 35 পূৰণ 42 35 পূৰণ 42 এইকেইটা একক স্থানৰ অংক, এটা দহক স্থানৰ অংক। ইতিমধ্যে আমি কৈছোঁ প্ৰথমতে একক পূৰণ একক 5 দুগুণ 10 5 দুগুণ 10 হাতত থাকিলে 1। এতিয়া আমি বেকা বেকি পূৰণ কৰিম 3 দুগুণ 6 3 দুগুণ 6 5 4 গুণ 20 26 হ'ল 26 হাতত থাকিলে 1 গতিকে কিমান হ'ল 27 হ'ল। কিমান হ'ল 27। 27 কি বহিব 7 বহিলে হাতে থাকিলে 2। এতিয়া দহক স্থানৰ অংক এটা পূৰণ কৰিম 4 গুণ 12 হাতত থকা 2 14 1470। এইটো হ'ল সংখ্যা দুটাৰ প্ৰদত্ত পূৰণফল। পুনৰবাৰ কৈ দিছোঁ আমি একক স্থানৰ অংক এটা পূৰণ কৰিলোঁ 5 দুগুণ 10 10ৰ 0 হাতে থাকিলে 1 বেকা বেকি পূৰণ কৰিলোঁ 6 যোগ 4 5 গুণ 20 26 হ'ল হাতে থকা 1 27 27ৰ 7 বহিলে 2 হাতে থাকিলে 4 3 গুণ 12 12 হাতে থকা 2 14 1470। এইটো হ'ল প্ৰদত্ত পূৰণফল। পুনৰ আমি আন এটা লৈছোঁ ধৰা আমি ল'লোঁ 67 × 51 এইটো আমি প্ৰথমতে একক স্থানৰ অংককেইটা পূৰণ কৰিলোঁ 7 গুণ 7। তাৰপিছত আমি কি কৰিম বেকা বেকি কৰি পূৰণ কৰিম নহয় জানো 1 পূৰণ 6 যোগ 5 পূৰণ 7 1 পূৰণ 6 যোগ 5 পূৰণ 7 আমি কিমান পালোঁ 6 যোগ 5 8 গুণ 35 41 হ'ল 41 হ'ল 41 আমি কি বহালোঁ 1 বহালোঁ কিমান বহালোঁ 1। এতিয়া 4 হাতত থাকিলে এতিয়া আমি দহক স্থানৰ অংক এটা পূৰণ কৰিলোঁ 5 গুণ 30 হাতত থকা 4 34 আমি পূৰণফল কিমান পালোঁ 3417। এইটোৱে হ'ল সংখ্যা দুটাৰ প্ৰদত্ত পূৰণফল। ঠিক আছে আমি আৰু এটা লৈছোঁ বাৰু ধৰা আমি ল'লোঁ 93 54 93 54। প্ৰথমতে আমি একক স্থানৰ অংককেইটা পূৰণ কৰিম 4 3 গুণ 12 12 কি বহিলে 2 বহিলে 1 হাতে থাকিলে। তাৰপিছত আমি বেকা বেকি পূৰণ কৰিম 4 9 গুণ 36 4 9 গুণ 36 এইফালে পূৰণ কৰিলে 3 5 গুণ 15 দুইটা যোগ কৰিলে হ'ব 51 হাতত আছিলে 1 হ'ল 52। পুনৰবাৰ কৈছোঁ 4 9 গুণ 36 যোগ 5 3 গুণ 15 আমি যোগ কৰিলোঁ 51 হ'ল হাতত থকা 1 যোগ 52 গতিকে ইয়াত কিমান বহিলে 2 বহিলে 5 হাতে থাকিলে। তাৰপিছত আমি দহক স্থানৰ অংক এটা যোগ কৰিলোঁ 5 9 গুণ 45 এই হাতত থকাটো 5 45 5 50। পুনৰ এবাৰ অংকটো কৰিছোঁ 4 3 গুণ 12 2 হাতে থাকিলে 1
বেকা বিকি পূৰণ কৰিলোঁ 4 × 9 = 36 যোগ 5 × 3 = 15 51 হ'ল। হাতত থকা 1 যোগ কৰিলোঁ 52 হ'ল। 52 2 বহিলে, হাতত থাকিলে 5। দশক স্থানৰ অংককেইটা পূৰণ কৰিলোঁ 5 × 9 = 45 45 5 50 5022। এইটো হ'ল প্ৰদত্ত পূৰণফল। বুজিলেনে বাৰু? এইখিনিতে তোমালোকক এটা কথা কৈ থওঁ, এই ষষ্ঠ পদ্ধতিটোৱে উত্তম পদ্ধতি। এই পদ্ধতিটোৰ দ্বাৰা আটাইবোৰ অংক কৰিব পাৰি, কিন্তু ওপৰৰ পদ্ধতিবিলাক জানিলে কিছু সহজ হ'ব। গতিকে তোমালোকে ঘৰত কৰি চাবা। মই আশা ৰাখিছোঁ এই পদ্ধতিকেইটাই তোমালোকক দুটা অংকৰে গঠিত দুটা সংখ্যাৰ পূৰণ অতি সহজতে কৰিব পাৰিবা। মই তোমালোকৰ উত্তৰটো কামনা কৰিলোঁ।